যদি ভগৱান সন্মুখত নাথাকে সেইটো শপতটোৰ কি ভেলু আছে মোক কওকচোন। কি আজব বুদ্ধি উলিয়াই কেমেৰাত শপত হ'ব। ইয়াতে তেওঁ কেমেৰা ধৰিব, তাতে মই ধৰিম। আপোনালোক ইয়াত টিভি কৰিব, তেওঁ তাতে টিভি কৰিব। আকৌ দুইটা জেগাৰ পৰা ছেটেলাইট দি ট্ৰেন্সমিশ্যন হৈ সি এটা কম্বিনেশ্যন বনিব লাগিব। মাথা খাৰাপ নেকি ভাই? ইতিমধ্যে এইবিলাক হ'ল যে নিজেই চেলেঞ্জ দি নিজেই ৰাখিব নোৱাৰে। এইটো আইডিয়াটোতো মোৰ নাছিলে, হয় নহয়? গীতা ভাগৱতৰ কথা মই কৈছিলোঁ নে তেওঁ কৈছিলে? ইফালে তেওঁ নিজে গীতা ভাগৱত নামানেও দেই। তেওঁৰ ল'ৰা ছোৱালী কি ধৰ্মত আছে আপোনালোকেও জানে, মই একো নকওঁ। সেইকাৰণে মই গৌৰৱ গগৈক কৈছোঁ যে ভগৱানৰ সন্মুখত অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিতকৈ প্ৰভাৱী স্থান ক'তো নাই। তাতে বটদ্ৰৱাত সোমাই আঁঠু ল'লে মিছা কথা কম বুলি ক'লেও সঁচা ওলাই যায়, হয়নে নহয়? সেইকাৰণে তেওঁ আহক বটদ্ৰৱাত। 1 ঘণ্টা 1.5 ঘণ্টাত একো নাযায়, আকাশ পাতাল একো সলনি নহয়। কেমেৰাত শপত খোৱা ইমান হাইটেক টেকন'লজিকেল কামটো মই কৰিব নোৱাৰোঁ। যদি ভগৱান সন্মুখত নাথাকে সেইটো শপতটোৰ কি ভেলু আছে মোক কওকচোন। কি আজব বুদ্ধি উলিয়াই কেমেৰাত শপত হ'ব। ইয়াতে তেওঁ কেমেৰা ধৰিব, তাতে মই ধৰিম। আপোনালোক ইয়াত টিভি কৰিব, তেওঁ তাতে টিভি কৰিব। আকৌ দুইটা জেগাৰ পৰা ছেটেলাইট দি ট্ৰেন্সমিশ্যন হৈ সি এটা কম্বিনেশ্যন বনিব লাগিব। মাথা খাৰাপ নেকি ভাই? ইতিমধ্যে এইবিলাক হ'ল যে নিজেই চেলেঞ্জ দি নিজেই ৰাখিব নোৱাৰে। এইটো আইডিয়াটোতো মোৰ নাছিলে, হয় নহয়? গীতা ভাগৱতৰ কথা মই কৈছিলোঁ নে তেওঁ কৈছিলে? ইফালে তেওঁ নিজে গীতা ভাগৱত নামানেও দেই। তেওঁৰ ল'ৰা ছোৱালী কি ধৰ্মত আছে আপোনালোকেও জানে, মই একো নকওঁ। সেইকাৰণে মই গৌৰৱ গগৈক কৈছোঁ যে ভগৱানৰ সন্মুখত অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিতকৈ প্ৰভাৱী স্থান ক'তো নাই। তাতে বটদ্ৰৱাত সোমাই আঁঠু ল'লে মিছা কথা কম বুলি ক'লেও সঁচা ওলাই যায়, হয়নে নহয়? সেইকাৰণে তেওঁ আহক বটদ্ৰৱাত। 1 ঘণ্টা 1.5 ঘণ্টাত একো নাযায়, আকাশ পাতাল একো সলনি নহয়। কেমেৰাত শপত খোৱা ইমান হাইটেক টেকন'লজিকেল কামটো মই কৰিব নোৱাৰোঁ। যদি ভগৱান সন্মুখত নাথাকে সেইটো শপতটোৰ কি ভেলু আছে মোক কওকচোন। কি আজব বুদ্ধি উলিয়াই কেমেৰাত শপত হ'ব। ইয়াতে তেওঁ কেমেৰা ধৰিব, তাতে মই ধৰিম। আপোনালোক ইয়াত টিভি কৰিব, তেওঁ তাতে টিভি কৰিব। আকৌ দুইটা জেগাৰ পৰা ছেটেলাইট দি ট্ৰেন্সমিশ্যন হৈ সি এটা কম্বিনেশ্যন বনিব লাগিব। মাথা খাৰাপ নেকি ভাই? ইতিমধ্যে এইবিলাক হ'ল যে নিজেই চেলেঞ্জ দি নিজেই ৰাখিব নোৱাৰে। এইটো আইডিয়াটোতো মোৰ নাছিলে, হয় নহয়? গীতা ভাগৱতৰ কথা মই কৈছিলোঁ নে তেওঁ কৈছিলে? ইফালে তেওঁ নিজে গীতা ভাগৱত নামানেও দেই। তেওঁৰ ল'ৰা ছোৱালী কি ধৰ্মত আছে আপোনালোকেও জানে, মই একো নকওঁ। সেইকাৰণে মই গৌৰৱ গগৈক কৈছোঁ যে ভগৱানৰ সন্মুখত অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিতকৈ প্ৰভাৱী স্থান ক'তো নাই। তাতে বটদ্ৰৱাত সোমাই আঁঠু ল'লে মিছা কথা কম বুলি ক'লেও সঁচা ওলাই যায়।